আপোনালোকে আজি বৰবাম গোহাঁই গাঁৱত লাচিত যুৱ কৃষ্টি সংঘৰ সৌজন্যত যি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছে ইয়াৰ মূল উদ্দেশ্য আৰু আপোনালোকৰ যি পৰিকল্পনা ইয়াৰ বিষয়ে বহলভাৱে ব্যাখ্যা কৰিব নেকি? নিশ্চয় মানে কি আমাৰ ল'ৰাবিলাকৰ যে কণ শিশুসকলৰ যি প্ৰতিভা আছে সুপ্ত হৈ আছে যিবিলাক প্ৰতিভা সেই সুপ্ত প্ৰতিভাবিলাকৰ বিকাশ কৰি বিশ্ব দৰবাৰলৈ নিব পাৰি নেকি তাৰ কাৰণেই তাৰমানে আমি অহৰহ চেষ্টা চলাইছোঁ লাচিত যুৱ কৃষ্টি সংঘই। আমি আজি প্ৰথমতে আৰম্ভ কৰোঁ চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভণি কৰি বৰ্তমান চলি আছে এয়া। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতে আমি ৰাভা সংগীত অনুষ্ঠিত কৰিম। ৰাভা সংগীতৰ পিছতে আমাৰ কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি, জ্যোতি সংগীত ইত্যাদি এইখিনি হ'ব। হোৱাৰ পিছতে আমাৰ নৱপ্ৰজন্ম বুলি ক'লেও বহাই কোৱা নহয়, লাচিত যুৱ কৃষ্টি সংঘৰ সৌজন্যত যিখিনি নেকি আমাৰ সুপ্ত হৈ থকা যিখিনি মানে গায়ন বায়ন আছিলে আমাৰ সেইখিনি এতিয়া খুলীয়া গায়ন যে ধুনীয়াকৈ প্ৰদৰ্শন কৰা হৈছে বা প্ৰশিক্ষণ দিয়া হৈছে। আজি ৰাইজৰ সাক্ষাততে সন্ধিয়াৰ আমি সেই গায়নভাগিও আমি প্ৰদৰ্শন কৰিম। ঠিক তেনেধৰণে লাচিত যুৱ কৃষ্টি সংঘই কেৱল যে এইখিনিতে সীমাবদ্ধ সেয়ে নহয়, গাঁৱৰ বুলিয়েই নহয়, এতিয়া বিলতীয়া গাঁও দেওঘৰীয়া তেনেকৈও আহিছে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে বা ৰাভা সংগীত গাবৰ কাৰণে আছে আমাৰ এতিয়া বৰ্তমানে 150 গৰাকী প্ৰতিযোগী হৈছে। খুব ভাল লাগিছে আমাৰ এই প্ৰতিযোগিতাখিনি সফল হৈছে বুলি আমি ভাবিছোঁ। আৰু তাৰপিছতে আমি গধূলিলৈ সেইটো কৰিমেই, ইয়াৰ উপৰিও আমি কিবাকিবি আন কিছুমান পদক্ষেপ লৈ আছোঁ হাতত। এইখিনি বিষয়ে আমাৰ এখেতেও ক'ব যে আগতে যিখিনি হৈ আহিছে সেইখিনিতো হৈ আছে। বিহুৰ পৰা ভাওনাৰ পৰা আমি লাচিত যুৱ কৃষ্টি সংঘ কৰি অহা যিখিনি কৰিলোঁ, তাৰপিছতে এতিয়া বৰ্তমানে আজি এইটোৱে আছিলে। তাৰপিছত কাইলৈ পৰহিলৰ পৰা আকৌ বেলেগ কিবা কিবি আছে ফাংচন। ঠিক আছে বাৰু, আপোনালোকে এইটো আজি পাতিছে ন, মানে এই আপোনালোকে এইটো পতাৰ নিশ্চয় কিবা এটা উপকাৰিতা থাকিব। সেই উপকাৰিতা মানে কি হ'ব, মানে কেনেকুৱা ধৰণৰ কি হ'ব আপোনালোকে অলপ বুজাই দিব পাৰিব নেকি? উপকাৰিতা মানে আমাৰ স্কুলবিলাকতে LP স্কুলত আমাৰ গোহাঁই গাঁৱতে তিনিখন এতিয়া LP স্কুলে আছে বুলি কয়। সেই স্কুলকেইখনত তিনিখন LP স্কুল থকা বিভিন্নজনে বিভিন্নখন স্কুলত পঢ়িছে আৰু প্ৰাথমিক বিদ্যালয় একেখন বিদ্যালয়তে পঢ়িব পৰা নাই তেখেতলোকে। একেখন বিদ্যালয়তে নপঢ়াৰ কাৰণে তেওঁলোকে একেলগ হৈ পিনি ইজনে সিজনৰ সমন্বয়তাটো গঢ়ি তুলিব পৰা নাই আৰু আজি একেলগতে থাকি তেওঁলোকে হাঁহিবলৈ অসুবিধা পোৱা নাই। গতিকে প্ৰত্যেক মাক দেউতাকেই হওক বা অভিভাৱক অভিভাৱিকাই বা এই কণ শিশুসকলেও একেলগতে আহি এই যিটো সমন্বয় গঢ়ি তুলিছে সেই সমন্বয়টোৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাইছোঁ আৰু দেখিবলৈ পাইছোঁ যে ইজনে সিজনৰ লগত থাকি যিখিনি সুখ অনুভৱ কৰিছে, হাঁহিবলৈ পাইছে, ফূৰ্তি কৰিবলৈ পাইছে, এই ফূৰ্তিটো অকলশৰীয়াকৈ কেতিয়াও থাকিব নোৱাৰে। সেইকাৰণে আমি সমদল হিচাপে আজি গায়ন যোৱাটো সেই তেনেকৈ ধৰি লওক 10জন বা 20জন মানুহ তেনেকৈ একেলগ হ'ব পাৰিছে। ঠিক তেনেধৰণে একেলগতে থাকিলে লগৰ কাম লগতে কৰি গ'লে যেনেকৈ ভাল, ঠিক তেনেধৰণে আমি একেলগত তাৰমানে ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মাজত আছে লাচিত যুৱ কৃষ্টি সংঘৰ সভাপতি মহোদয়। আপুনি এই প্ৰতিভা সন্ধানী যি আপুনি কাৰ্যক্ষেত্ৰত আগবাঢ়ি গৈছে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিভা বিকাশৰ কাৰণে, এইখিনিতে আপুনি বহলভাৱে আমাক বুজাই দিব নেকি? এই বিষয়টো আপোনাৰ প্ৰশ্নটো উত্তৰটো দিবলৈ যাওঁতে প্ৰথমে মই আমাৰ লাচিত যুৱ কৃষ্টি সংঘৰ আপোনাৰ আপুনি আমাক সমাজত প্ৰশ্ন কৰা কাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই লাচিত যুৱ কৃষ্টি সংঘ গঠন হৈছিল প্ৰায় 80 দশকতে আৰু আমাৰ এইখন কমিটিয়ে আমি মাৰ্চ মাহত আমাৰ এই লাচিত যুৱ কৃষ্টি সংঘৰ নতুন কমিটিখন গঠন হৈছে আৰু এপ্ৰিল মাহৰ পৰা আমি বিভিন্ন আমাৰ সমিতিখনৰ সভা সমিতিয়ে আয়োজন কৰি আমাৰ ৰাইজৰ দিহা পৰামৰ্শ, আমাৰ জ্যেষ্ঠসকলৰ দিহা পৰামৰ্শ লৈ আমি সংকল্পবদ্ধ হৈছিলোঁ। এই নতুন কমিটিখনে সংকল্পবদ্ধ হৈছিলোঁ যে আমি আমাৰ নতুন প্ৰজন্মক বিশ্বৰ দৰবাৰত সকলো দিশতে সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া আৰু অন্যান্য সামাজিক সৌজন্যমূলক কৰ্মৰ জৰিয়তে আমাৰ এই গাঁৱৰ লগতে মাছখোৱাৰ কণ শিশুসকলক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি আমাৰ কণ শিশুসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিবৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ আৰু সেই প্ৰতিশ্ৰুতি
এয়া আমাৰ দ্বিতীয় কাৰ্যসূচী আমি লাচিত যুৱ কৃষ্টি সংঘৰ সৌজন্যত অনুষ্ঠিত হৈ থকা চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া সঁচাকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা, এই প্ৰতিভা এইখিনিতে আমি দেখিবলৈ পাইছোঁ। লগতে এই ছাত্ৰ ছাত্ৰীসকলে যি মানসিকতাৰে এই লাচিত যুৱ কৃষ্টি সংঘৰে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ প্ৰতিভাবিলাক আমাৰ আগত দাঙি ধৰিছে। আমি এই কামনা কৰিছোঁ যাতে তেওঁলোকে সদূৰ ভৱিষ্যতে এজন সুনাগৰিক হওক, লগতে তেওঁলোকৰ যি প্ৰতিভা আছে প্ৰতিভাবিলাক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক ইয়াৰ দ্বাৰা উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। বৰবাম গোহাঁইগাঁও হৰি মন্দিৰত আয়োজন হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত আগবঢ়ালোঁ। এই খন্তেক সময়ত লাচিত যুৱ কৃষ্টি সংঘই বৰবাম গোহাঁইগাঁৱৰ হৰি মন্দিৰত যি বিশাল সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিভাবিলাক যাতে বিকাশ কৰিব পৰা যি কাৰ্যসূচী, এই কাৰ্যসূচী সফল হওক আৰু লাচিত যুৱ কৃষ্টি সংঘৰ যি আশা আকাংক্ষা আৰু এই লাচিত যুৱ কৃষ্টি সংঘৰ যাতে সদূৰ ভৱিষ্যতে আৰু মানৱ গঢ়াৰ